যিখন গ্ৰন্থ এই মুহূৰ্তত উন্মোচন কৰা হৈছে সেই গ্ৰন্থখন হ'ল সহযাত্ৰী। সহযাত্ৰী এই গ্ৰন্থখন প্ৰকাশক আৰু সংকলক হিচাপে আপোনালোকক পৰিচয় কৰি দিয়া হৈছে অতুল বৰঠাকুৰ। আৰু তেখেত এগৰাকী বিশিষ্ট কবি, প্ৰবন্ধকাৰ, গল্পকাৰ আৰু হাস্যৰসৰ যোগান ধৰিব পৰা ভাল এজন লিখক। মই সঁচাকৈ বৰ অভিভূত হৈছোঁ যে আমাৰ তেজপুৰত তেখেতৰ নিচিনা ইমান নীৰৱভাৱে সাহিত্য সাধনাত লাগি থকা মানুহ বহুত কম আছে। তেখেতৰ এখন কবিতা পুথি যদি আপোনালোকে চায়, এটা কবিতা পঢ়িলে আপোনালোকে জানিব যে তেখেতে ইমান সুন্দৰ কবিতা লিখিব পাৰে। তেখেতৰ দুখন কবিতা পুথি গজগামিনী, চিনাকি বাটৰ মানুহ, এই দুখন কবিতা, পুতু আৰু সুমন বুলি শিশু সাহিত্য আৰু অন্যান্য এইখিনি তেখেতৰ প্ৰায় 7খন গ্ৰন্থ ইতিমধ্যে প্ৰকাশ পাই গৈছে। গতিকে এগৰাকী আৰু তেখেতৰ ভাষা বানান ভুল নাথাকে, নিৰ্ভুল একেবাৰে। সকলোবিলাক তেখেতৰ লিখনি অতি জনপ্ৰিয় আৰু তেখেতে নীৰৱে লিখি থাকে, এনেকৈ উন্মোচন কৰে আৰু এনেকৈ সভা সমিতি বা এইবিলাকৰ বৰ বিশেষ বক্তৃতা দিয়া বা এনেকুৱা ধৰণৰ এইবিলাকত তেখেত থাকে। আৰু তেখেতৰ যিখন গ্ৰন্থ আমি এতিয়া উন্মোচন কৰিলোঁ, শিৱ বৰঠাকুৰৰ স্মাৰক গ্ৰন্থ, এই গ্ৰন্থখনত ইতিমধ্যে কেইবাগৰাকীও লিখকে তেখেতে সংকলন কৰিছে, প্ৰকাশে কৰিছে। ইয়াত কেইবাগৰাকীও সুপ্ৰসিদ্ধ লেখকে অংশগ্ৰহণ কৰিছে। আৰু জয়ে জয়তে আমাৰ অসমৰ এগৰাকী ক্ষুধা ব্যক্তি, অসমীয়া সাহিত্য জগতৰ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মাননীয় ডক্টৰ নগেন শইকীয়াদেৱে এই গ্ৰন্থখনৰ একেবাৰে প্ৰথমতে আদৰ্শৰ প্ৰতীক হৈ ৰওক বুলি এটা লিখনি লিখিছে। এইটোৱে গোটেই গ্ৰন্থখনৰ এটা প্ৰভাৱ চলাইছে। তাৰপিছতে বিশ্বনাথ পুনৰ সুৰগা চৰাইছে। তাৰপিছতে বিশ্বনাথ সমষ্টিৰ বিধায়ক মাননীয় প্ৰমোদ বৰঠাকুৰদেৱে শুভেচ্ছা বাণী লিখিছে। তাৰপিছতে আমাৰ সংকলক আৰু প্ৰকাশক অতুল বৰঠাকুৰে এটা বৰ গোটেই কিতাপখনৰ বা আমাৰ শিৱ বৰঠাকুৰদেৱৰ সম্যক এটা ধাৰণা তেখেতৰ লিখনিটোত পোৱা যায়। আৰু ইয়াত সন্নিৱিষ্ট হোৱা লিখনি কেইটা আছে: স্বপ্ন দ্ৰষ্টা শিৱ বৰঠাকুৰ, এইটো প্ৰবন্ধ লিখিছে মানৱ প্ৰতিম শৰ্মাই। এইটো বৰ সুদীৰ্ঘ এটা প্ৰবন্ধ। গোটেই মানুহজনৰ সংগ্ৰাম, তেখেতৰ পঢ়া শুনা, তেখেতৰ শিক্ষকতা কৰা গোটেই সংগ্ৰামখিনি তেওঁ ইয়াত সুন্দৰকৈ পৰিপাটিকৈ ইয়াত উপস্থাপন কৰিছে। ইয়াৰ পিছতে জ্যোতি কুঁৱৰী বুলি পেলাই শিৱ বৰঠাকুৰৰ লিখনিৰ আমি সকলোৱে সোৱাদ ল'ব পৰাকৈ এটা প্ৰবন্ধ ইয়াত সন্নিৱিষ্ট কৰা হৈছে। তাৰপিছতে শিৱ বৰঠাকুৰৰ সশ্ৰদ্ধ স্মৰণ বুলি শুনি আপোনালোকে ভাল পাব। শশী ফুকন বিশিষ্ট বিস্ময়ৰ একাদৰ বিস্ময়ৰ এসময়ৰ সম্পাদক আছিল। তেখেতেও লিখিছে এটা প্ৰবন্ধ, শিৱ বৰঠাকুৰ সশ্ৰদ্ধ স্মৰণ বুলি। সমাজ সেৱাক জীৱনৰ ব্ৰত কৰি লোৱা মানুহজন বুলি তৰুণ শইকীয়া, বিশিষ্ট নাট্যকাৰ। আমি সকলোৱে তেখেতক জানো, গোবৰ্ধন চৰিত আমি চিনিছোঁ। ইয়াৰ স্ৰষ্টা হ'ল তৰুণ শইকীয়া। তৰুণ শইকীয়াদেৱে এটা প্ৰবন্ধ লিখিছে। মোৰ কৰ্মজীৱনৰ প্ৰেৰণাৰ উৎস শিৱ বৰঠাকুৰ মই কেনেদৰে পাইছিলোঁ, ৰজত শৰ্মাই লিখিছে। ঐতিহ্যমণ্ডিত বিশ্বনাথৰ বৰঠাকুৰ পৰিয়াল এক আন্তৰিক অনুভৱ, ৰুমা দেৱী আমাৰ তেজপুৰৰে এগৰাকী লেখিকা, তেখেতে এইটো প্ৰবন্ধ লিখিছে। বৰ্ণময় জীৱন পৰিক্ৰমাৰ এগৰাকী লোহিত ভট্টাচাৰ্যই লিখিছে এইটো প্ৰবন্ধ। এজন মানৱ দৰদী মানুহৰ সোঁৱৰণত কুন্তলা দেৱীয়ে লিখিছে এইটো প্ৰবন্ধ। পিতৃদেৱৰ সোঁৱৰণত স্মৃতিৰেখা শৰ্মা বৰঠাকুৰ তেওঁ লিখিছে। দেউতাক মই কেনেদৰে জানিছিলোঁ পূৰবী ভট্টাচাৰ্যই লিখিছে। তাৰপিছতে মোৰ স্মৃতিত মামা মল্লিকা শৰ্মা, তাৰপিছতে চয়নিকা শৰ্মাই লিখিছে, পুণ্যপ্ৰভা বৰঠাকুৰে লিখিছে,
উতুল বৰঠাকুৰেও লিখিছে এটা প্ৰবন্ধ, পিলি দেৱী বেজবৰুৱাই লিখিছে, ৰাজু দেৱী বৰঠাকুৰে লিখিছে, মুঠতে কি প্ৰবন্ধ ইয়াত সন্নিৱিষ্ট হৈছে। গতিকে শিৱ বৰঠাকুৰৰ কৈছে যে তেখেত এজন আমাৰ জিলাখনৰে অবিভক্ত আমাৰ দৰং জিলা, শোণিতপুৰ জিলা এজন বৰ বিশেষ তীক্ষ্ণ বুদ্ধিৰ মেধাৱী এগৰাকী ব্যক্তি আছিল। তেখেত সংগীতজ্ঞ আছিল, তেখেত সুৰকাৰ আছিল, তেখেত অভিনেতা আছিল, তেখেত শিক্ষক আছিল, আনফালে তেখেত আছিল আমাৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী অগ্ৰগণ্য যোদ্ধা। গতিকে এনেকুৱা এজন বিশেষ ব্যক্তিক আমি আজি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যও তেখেতৰ বন্ধু আছিল বুলি, সহযোগী আছিল বুলি আমাৰ মানৱ সমাই কৈ দিছে। গতিকে তেনে এজন ব্যক্তিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ স্মৃতি দিৱসৰ আজি শুভ মুহূৰ্তত আমি তেখেতৰ গ্ৰন্থখন উন্মোচন কৰিবলৈ পোৱাটো আমাৰ সাহিত্য সভাৰ এটা সৌভাগ্যৰ বিষয় বুলি আমি অভিহিত কৰিছোঁ। আৰু মই যিগৰাকী ব্যক্তিয়ে আমাৰ এই গ্ৰন্থখন প্ৰকাশ সংকলন কৰি আমাৰ মাজলৈ উলিয়াই দিছে, আমাৰ উতুল বৰঠাকুৰ ডাঙৰীয়া, মই তেখেতক বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বিশেষকৈ এই সময়ত জন্ম শতবাৰ্ষিকী পাৰ হৈ যাবৰ সময় হ'ল, এতিয়ালৈকে তেখেতক আমিয়ে ভালকৈ নাজানিছিলোঁ, এই কিতাপখন পঢ়িহে আমি জানিছোঁ। গতিকে এই মানুহজন আমাৰ সভ্য সমাজলৈ, আমাৰ সুধী সমাজলৈ আগবঢ়াই দিয়াৰ কাৰণে মই উতুল বৰঠাকুৰ দেৱক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে আমি আৰু এখন গ্ৰন্থ এই মুহূৰ্তত আমি মুকলি কৰিলোঁ, এইখন হ'ল ৬ষ্ঠ সংস্কৰণ, গুপ্তকাশী বিশ্বনাথ, শিৱ বৰঠাকুৰে লিখা। এতিয়া আমি গুপ্তকাশী বিশ্বনাথ বুলি জানি থাকোঁ, কিন্তু ইয়াৰ যিখিনি ঐতিহাসিক সত্য আছে, কথা বতৰা বা ধৰ্মীয় অনুষ্ঠান সেই মন্দিৰবিলাকত কেনেকৈ চলি থাকে, শিৱ বৰঠাকুৰে নিজে এই গ্ৰন্থখন লিখি থৈ গৈছে। গতিকে এই গ্ৰন্থখন আচলতে বৰ অমূল্য গ্ৰন্থ। আমি প্ৰত্যেকেই এই গ্ৰন্থখন পোৱা ভাল আৰু পঢ়া ভাল, তেতিয়াহ'লে আমি বিশ্বনাথ মন্দিৰ বা অন্যান্য সেই বৰঠাকুৰ পৰিয়ালটোৰ বিষয়ে সম্যকভাৱে আমি জানিব পাৰিম। গতিকে মই এই আমাৰ উতুল বৰঠাকুৰ ডাঙৰীয়াক এইখন গ্ৰন্থ আমাক উপহাৰ দিয়াৰ কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু তেখেতৰ সাহিত্য জীৱন যাতে কীৰ্তিময় হওক, তেখেত দীৰ্ঘজীৱী হওক, তেখেতৰ হাতৰ কলম চলি থাকক, তাৰ কামনা কৰি মই আজি এই দুইখন গ্ৰন্থ উন্মোচন কৰা হ'ল বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ।